দীঘলীয়া বাকবিতণ্ডাৰ অন্তত বিধানসভাত গৃহীত হ'ল দ্য আছাম ৰিপিলিং বিল 2024। ইয়াৰ লগে লগে বাতিল হ'ল দ্য আছাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। এতিয়াৰ পৰা এই আইনৰ সলনি পালিত হ'ব আছাম কম্পালচৰী ৰেজিষ্ট্ৰেশ্যন অৱ মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ বিল 2024। চলিত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনা গৃহীত কৰা হ'ল এই গুৰুত্বপূৰ্ণ বিলখন। বিধানসভাত বিলখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ মন্তব্য, 1935 শৰীয়ত আইনৰ লগত দ্য আছাম ৰিপিলিং বিল 2024 কোনো সম্পৰ্ক নাই। কাজী প্ৰথাক অতীত কৰি গৃহীত হ'ল বিলখন। মুছলমান বিবাহ পঞ্জীয়নত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কাজী প্ৰথা বিলুপ্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যুক্তি আছিল উল্লেখযোগ্য। কাজীসকলে বাল্য বিবাহ প্ৰতিৰোধত পক্ষপাতী নহয় বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। কাজীসকলে নতুন আইনখন কিয় বিৰোধ কৰিছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত আগবঢ়ালে নিজস্ব যুক্তি। কাজী প্ৰথা বিলুপ্তি ঘটোৱাটোৱে এই আইনৰ প্ৰধান লক্ষ্য বুলি সজোৰে যুক্তি উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। কোনো বেচৰকাৰী ব্যক্তিয়ে মুছলিম বিবাহ পঞ্জীয়নৰ দায়িত্ব লাভ নকৰে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। উচ্চতম ন্যায়ালয়ে বিবাহ পঞ্জীয়নৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰকে দিছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ব্যক্তিয়েহে উপ পঞ্জীয়কৰ পদ লাভ কৰিব বুলি উল্লেখ কৰি মাত্ৰ 1 টকাত মুছলিম বিবাহ পঞ্জীয়ন হ'ব বুলি মুখ্যমন্ত্ৰীৰ বক্তব্য। বহু বিবাহ আৰু বাল্য বিবাহ ৰোধৰ বাবে অসম চৰকাৰৰ এই সাহসী পদক্ষেপে 79 বছৰ পুৰণি মুছলমান বিবাহ পঞ্জীয়ন আইন বাতিল হোৱাৰ পাছতেই সৃষ্টি হৈছে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া। 1935 চনত ছাদুল্লাহ চৰকাৰে গৃহীত কৰিছিল অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইনখন। এতিয়াৰ পৰা বলবৎ হ'বলগীয়া আইনখনত বিবাহ আৰু বিচ্ছেদৰ পঞ্জীয়ন জিলা প্ৰশাসনৰ দ্বাৰা হ'ব। নতুন আইন মতে পুৰুষৰ বিবাহৰ সময় 21 বছৰ আৰু মহিলাৰ 18 বছৰ নিৰ্ধাৰণ কৰা হৈছে। বাল্য বিবাহ প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য আগবঢ়ালে সদনৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্ধাৰিত বয়সৰ তলত বিবাহত আবদ্ধ হ'লে আইনমত হ'ব দণ্ডনীয়। এক কথাত ক'বলৈ গ'লে অসমত তল পৰিল বাল্য বিবাহৰ প্ৰসংগ, অৰ্থাৎ এই প্ৰসংগ আজিৰে পৰা আৰু নিষিদ্ধ বুলি হয়তো প্ৰকাশ কৰা হৈছে। আহক সেই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কি ক'ব খুজিছে নতুন আইন সম্পৰ্কত। আজি সকলে চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰে। আজি আপোনালোকে যিমান ভাল কৰি কৈছে, তেওঁলোকে উল্টাই হাইকোৰ্টত গৈ ক'লে যে আমাৰতো চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাৰ অধিকাৰ আছে। ইন প্ৰিন্সিপল তেওঁলোক দে আৰ নট এগেইনষ্ট চাইল্ড মেৰেজ। তেওঁলোক হাইকোৰ্টত গৈ ক'লে যে আমাৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা পাৱাৰ আছে, গতিকে আমাক চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰিব দিব লাগে, বা পুলিচে আমাক একশ্যন ল'ব নালাগে, আমাক বেইল দিব লাগে। তেতিয়া হাইকোৰ্টে বেল দি দিলে যে আণ্ডাৰ দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট কাজীৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা যিহেতু পাৱাৰ আছে, তেওঁলোকে এইটো ৰেজিষ্টাৰ কৰিছে, এইটোক আমি কোনো ভুল ধৰিব নালাগে যেতিয়ালৈকে সদনে এখন সলনি নকৰে। সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ দিনটোৰ সদনৰ মজিয়াত।